ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া প্ৰশ্নখনৰ 16 নম্বৰৰ প্ৰশ্নটোৰ ব্যাকৰণৰ প্ৰশ্নখিনি আলোচনা কৰিছিলোঁ বা প্ৰশ্নসমূহৰ উত্তৰ কৈছিলোঁ। আজি মই 28 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰসমূহ ক'বলৈ লৈছোঁ। 28 নম্বৰৰ প্ৰশ্নটোৰ ক নম্বৰত আছে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। শব্দকেইটা হৈছে এটা দিছে উন্নতি, আনটো হৈছে ক'লা। উন্নতিৰ বিপৰীত শব্দ তোমালোক সকলোৱে জানা অৱনতি। তাৰ পাছৰটো হৈছে ক'লা। ক'লাৰ বিপৰীত শব্দ বগা, কিন্তু বহুতেই ৰঙা লিখি থৈ আহিছে, ৰঙা নহয়। খ নম্বৰৰ প্ৰশ্নটো হৈছে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা। শব্দকেইটা হৈছে দৰা আৰু ককা। দৰাৰ বিপৰীত লিংগ হৈছে কইনা, তোমালোক সকলোৱে জানা, আৰু ককাৰ বিপৰীত শব্দ হৈছে আইতা। একেবাৰে সহজ। তাৰ পাছৰটো হৈছে গ নম্বৰ তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। বিপদ। বিপদৰ সমাৰ্থক শব্দ কেইবাটাও হ'ব পাৰে। বিপদ, আপদ বা দুৰ্দশা বা সংকট, ইয়াৰে যিকোনো এটা লিখিলেই হ'ল। নবীন। নবীনৰ সমাৰ্থক শব্দ হৈছে নতুন। তাৰ পাছৰটো হৈছে ঘ নম্বৰ। ঘ নম্বৰত দিয়া আছে অভি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য ৰচনা কৰা। এতিয়া অভি উপসৰ্গ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ আমি প্ৰথমে অভি উপসৰ্গ থকা শব্দ উলিয়াই ল'ব লাগিব। বিভিন্ন শব্দ আমি পাব পাৰোঁ অভি উপসৰ্গ থকা, যেনে অভিনন্দন, অভিযান, অভিনয়। এতিয়া আমি ধৰি লোৱা অভিনন্দন শব্দটোৱে ল'লোঁ, অভিনন্দন। এতিয়া বাক্যটো আমি এনেকৈ লিখিব পাৰোঁ, পৰীক্ষাত সুখ্যাতি অৰ্জন কৰাৰ বাবে ল'ৰাজনক অভিনন্দন জ্ঞাপন কৰিলোঁ। এইটো এটা সুন্দৰ বাক্য। এইখিনিতে মই এটা কথা কৈ থওঁ, পৰীক্ষাত কিন্তু বহুতেই অভি উপসৰ্গ ব্যৱহাৰ কৰি শব্দহে লিখি থৈ আহিছে, কিন্তু প্ৰশ্নটোত বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। অকল শব্দটো লিখি থৈ আহিলে নহ'ব, সেই শব্দটোৰে বাক্য ৰচনাও কৰিব লাগিব। প্ৰশ্নটোত যিটো দিয়া আছে আমি সেইটোহে কৰিব লাগিব। তাৰ পাছৰ প্ৰশ্নটো হৈছে ঙ নম্বৰৰটো খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুওৱা। বাক্যটো দিছে কামটো যত্নেৰে কৰিবা ডেছ। ডেছ মানে হৈছে খালী ঠাই। সেই খালী ঠাইখিনিত এটা অনুসৰ্গ বহুৱাব লাগে। কামটো যত্নেৰে কৰিবা দেই, বা কামটো যত্নেৰে কৰিবাচোন, চোন, দেই, এইবিলাক হৈছে অনুসৰ্গ। প্ৰথম 6 নম্বৰৰ প্ৰশ্নটো হৈছে তলৰ বাক্যটি শুদ্ধকৈ লিখা। ইয়াত দিয়া আছে কালিলৈ 1টা বজাত আহিবা। উত্তৰটো হ'ব কালিলৈ 1 বজাত আহিবা। দ্বিতীয় 6 নম্বৰত দিয়া হৈছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। শব্দকেইটা হৈছে বিগুটীয়া আৰু সুমৰন্তে। এইকেইটা হৈছে পৌৰাণিক শব্দ। বিগুটীয়া শব্দটোৰ আধুনিক ৰূপ হৈছে ঠাট্টা কৰা। সুমৰন্তে, সুমৰন্তে মানে সোঁৱৰণ কৰি বা মনত পেলাই। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।